প্ৰতিদিন টাইমৰ সংবাদকৰ্মী অলকা বৰুৱালৈ লাচিত পৰা শুৱনি সাংবাদিকতা বঁটা ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু দুলিয়াজান শাখা লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হয় এই বঁটা দুলিয়াজান মহাবিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অনিল শইকীয়া দুলিয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোকবিকাশ গগৈৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক যদুমণি দত্তক অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় কেইবাখনো গ্ৰন্থ ইয়াৰে এখন নাট্যগ্ৰন্থ উন্মোচন কৰে অলকা বৰুৱাই আমি ভাষণ দিয়া নহয় এগৰাকী সাংবাদিক আদিত্যদাই ইতিমধ্যে চিনাকি কৰি দিছে সাংবাদিকে ইমান কথা নকয় আমি আজি মোৰ ২৬ বছৰীয়া সাংবাদিক যাত্ৰা গ্ৰাম্য সাংবাদিকতাৰ পৰা এই এচি ৰুমলৈ গ্ৰাম্য সাংবাদিকতা মানে নিশ্চয় বুজি পাইছে বোকা পানীৰ খচকি আমি মোৰ যিহেতু তিতাবৰত ঘৰ তিতাবৰৰ পৰা বৰহুলা নগাবাদ যিটো বৰ্ডাৰ এৰিয়া ১৩-১৪ কিলোমিটাৰমান হ'ব আমি তাত যেতিয়া বোকা পানী খচকি সংবাদ পৰিৱেশন কৰিবলৈ গৈছিলোঁ সেই গাঁৱলীয়া পৰিৱেশৰ পৰা সাংবাদিকতা কৰি আহি আজি গুৱাহাটীত ২৩ বছৰে সাংবাদিকতা কৰিছোঁ ৩ বছৰ গাঁৱলীয়া সাংবাদিকতা কৰিলোঁ ২৩ বছৰে এচি ৰুমত সাংবাদিকতা কৰিছোঁ ডেস্কত সাংবাদিকতা কৰোঁ মেঘামেলা কৰোঁ গতিকে আমাৰ ইমান কথা কয় অভ্যাস নাই তথাপিও যিহেতু মই নাট্যগ্ৰন্থ উন্মোচন কৰিলোঁ নাটক নকৰোঁ কিন্তু আমাৰ জীৱনটো এখন নাটক আমি সকলোৱে একোটা নাটকৰ চৰিত্ৰ আমি একোগৰাকী ভাৱৰীয়া ইতিহাসে আমাক কথা কয় ইতিহাসৰ প্ৰতিটো চৰিত্ৰই আমাক কিছু জ্ঞান জীৱন ধাৰণৰ প্ৰণালীৰ বিষয়ে জ্ঞান দি থৈ গৈ আছে আজিৰ সমাজত একোখন নাটকৰ কাহিনী তথা নাটকৰ যিটো শেষ অৰ্থাৎ ৰিজলিউশ্যন সেই আমাক গোটেই জীৱনটোৰ বিষয়ে কিছু বুজনি কিছু শিকনি দি যায়